हेलो एवरीवन आशा करिছো সকলোৱে ভালে আছে আৰু বহুত দিন বিৰতিৰ পিছত আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰিছো আপোনালোকে ভাল পাব মানুহৰ জীৱনত সুখ দুখ দুটাই থাকে আৰু সুখ দুখ নোহোৱাকৈ এটা জীৱন কেতিয়াও নহয় হেদিনা মোৰ শহুৰ দেউতাৰ চাকৰি জীৱনৰ শেষৰ দিনটো আছিল আৰু সেই চাকৰি জীৱনৰ শেষৰ দিনটো কেনেকুৱা অনুভৱ হয় কিমান দুখ লাগে যি সকলে এই পৰিস্থিতি ভুক্তভোগী তেওঁলোকে হয়তো মোতকৈও ভালকৈ বেছি গম পাব ঠিক তেনেদৰে আমাৰো সেই দিনটো দুখ আৰু সুখ দুটাই আছিল দুখ হৈছে এই কাৰণে যেহেতু দেউতাই ইমান বছৰে এটা পোষ্টত চাকৰি কৰি বা ষ্টাফৰ যিখিনি মানুহৰ লগত আপন হৈছিল সন্মান পাইছিল সেইখিনি এৰি থৈ আহিব লাগিব আৰু সুখ হৈছে এই কাৰণে এতিয়া অন্তত দেউতাই ঘৰতে নিজকে সময় দি থাকিব পাৰিব আৰু নিজৰ শৰীৰটো যত্ন ল'ব পাৰিব লগতে পৰিয়ালৰ লগত সময় দিব পাৰিব গতিকে হেয়া আৰু মই ভবাত সেইখিনি আৰু হেয়া আপোনালোকৰ লগত আজি স্মৃতি হিচাপে এই ভিডিওটো শ্বেয়াৰ কৰিব ওলাইছো আশা কৰিছো আপোনালোকে সকলোৱে আকোৱালি ল'ব অলপ তেতিয়া হলে বেছি দেৰি নকৰি আমি ভিডিওটো হেদিনা আমি ঘৰত ৰাতিপুৱাতে গৈ পালো আৰু গৈ পায়ে দেখিলো পুৰা ত্ৰিপাল চিপাৰ টানি ৰেডি যেহেতু 4 দিন মান আগৰ পৰাই বৰষুণ হৈ আছিল ন সেইভাবে নিজৰ সেফটিৰ কাৰণে এটা মানে ত্ৰিপাল চিপাৰ টানি ৰেডি কৰি দিছে ইফালে কল কাটি আছিল আমাৰ হুনেও কাটা হল নহয় হিউ আহি কাটিলে তাৰ পিছতে ইয়া আৰম্ভ কৰি দিলে ৰান্ধনিৰ কাম তাৰ পিছত আৰু ইফালে কলপুলি সলপুলিও পুটা হৈ গল যেহেতু শহুৰ দেউতা অফিচত গৈছে আৰু অফিচৰ পৰা অফিচৰ মানুহখিনিয়ে লৈ আহিব দেউতাক সন্ধিয়া আৰু সেইভাবে ভাত পানীৰ যোগাৰো কৰা হৈছে ইফালে আমাৰ মাও আহি পালে আৰু আহি পাই ইয়া আমাৰ এই টিকলিজনীও আহি পালে আমাৰ জাজনীৰ দাদাকৰ ছোৱালীজনী তাৰ পিছত ইয়া আমি পুৰা ৰেডি কৰি ৰাখি দিয়া হৈছিল হেদিনা আৰু ইয়াৰ অলপ সময় পিছতে তাৰমানে আহি পাবই আৰু অফিচৰ মানুহখিনি গতিকে প্ৰথমতে ঈশ্বৰক চিন্তা সকলো কাম কৰিব লাগে সেইভাবে ঈশ্বৰক চিন্তা কৰি ইয়া আমাৰ মায়ে চাকিখুৰ জ্বলালে সন্ধিয়াৰ তাৰ পিছত আমি অকমান নাম চাম ধৰিলো এতিয়া প্ৰসাদবোৰ ৰেডি কৰি থলো আৰু কিছু সময় পিছতে গম পালো এয়া দেউতা আহিব ওলাইছে আৰু তাৰ বাবে আমি পুৰা হাজু হৈ আছো দেউতাক ধুনিয়াকৈ আগবঢ়াই লৈ যোৱা হৈছিল ভিতৰলৈ
নাই ভাল লাগে হল খাদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ঘোষণা জনাইছোঁ। তেখেতৰ আহ্বান মৰ্মে আমি প্ৰথমে পৰিচয় পত্ৰ এটা ল'ব বিচাৰিছোঁ। এই সম্পৰ্কত আমাৰ কাৰ্যালয়ৰ ফালৰ পৰা প্ৰথমে পৰিচয় প্ৰদান কৰিব। এই পৰিচয় অনুষ্ঠানটো হাত ধৰিবৰ কাৰণে মই সাংস্কৃতিক বিভাগক আহ্বান জনাইছোঁ। তেখেতে কাৰ্যক্ৰমে চাৰ্কলৰ কৰ্মচাৰীবৃন্দ কাৰ্যালয়ৰ এই পাচ্ছে তাৰপিছত ধৰক সকলোকে পৰিচয় কৰা হিচাপে ঘৰৰ সমগ্ৰ পৰিয়ালবৰ্গ আমাৰ ষ্টাফৰ সদস্যবৃন্দ কৰ্মকৰ্তাসকল প্ৰথমতে মই আমাৰ ষ্টাফসকলক তোমালোকৰ চিনাকি কৰি দিবলৈ ওলাইছোঁ। প্ৰথমতে মই আমাৰ ছাৰক চিনাকি কৰি দিব ওলাইছোঁ। তেখেতৰ চক্ৰৱৰ্তী চক্ৰৱৰ্তী আমাৰ কাৰ্যালয়ৰ ছুপাৰভাইজাৰ পাৰ্টি তেখেতক চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ চক্ৰৰ অৱসৰপ্ৰাপ্ত পিয়ন সৰ্বেশ্বৰ মেডি ডাঙৰীয়া চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ গোবিন্দ ৰায় গোবিন্দ ৰায় আমাৰ চক্ৰৰ চকীদাৰ মৃণাল ডাঙৰীয়াক চিনাকি কৰিব বিচাৰিছোঁ। হ'ব যা আৰু নেদিওঁ বাপাই বেছি নাই দে আৰু চিনাকি কৰিব বিচাৰিছোঁ। জন হেনৰি দৈমাৰী আমাৰ চাৰ্কলৰ তেখেতক মই চিনাকি কৰিব বিচাৰিছোঁ।
আমাৰ চক্ৰৰ কম্পিউটাৰ অফিচৰ গোটেই ষ্টাফখিনিৰ চিনাকি পৰ্বখিনি হ'ল আৰু গোটেইকেইজন ষ্টাফকে আমাৰ ঘৰৰ ফালৰ পৰা এটা এটা গামোচা দি সম্বৰ্ধনা জনোৱা হৈছিল কিন্তু গোটেইকেইজনকে দেখুৱাব নোৱাৰিলোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় সেইবাবে কেইজনমানক দেখুৱালোঁ তাৰপিছতে শহুৰ দেউতাই আমাৰ চিনাকি পৰিচয় দিলে আৰু তাৰ কিছু সময় পিছতে আমাৰ ইফালে খোৱা যোগাৰো হৈ গ'ল যেহেতু আমাৰ অলৰেডি হৈয়ে আছিল বনোৱা অফিচৰ ষ্টাফখিনিক আগতে দি দিলে আৰু সেইদিনাখন মানুহ বৰ বহুতো হোৱা নাছিল অফিচৰ ষ্টাফখিনি হৈছিল প্ৰায় 40 জনমান আছিলে চাগে আৰু আমাৰ যিখিনি ক্লোজ আৰু তেওঁলোককহে মাতা হৈছিল আৰু বহুত বেছি মানুহ মাতা নাই ওচৰত ধুনীয়াকৈ খাই আছে গোটেইকেইজনে আৰু আমাৰ ল'ৰাটোক বিচাৰি থাকোতে এইটো দেখা পালো নহয় এয়া অফিচৰ ষ্টাফৰ মানুহৰ লগতে হি পুৰা মানে ফ্ৰেণ্ডশিপ হৈ গ'ল আৰু হি বহি গ'ল খাবলৈ সিহঁতৰ লগতে বাবু নহয় মাইনা অঞ্জলি কৰিলে দেখা এয়া অফিচৰ ষ্টাফখিনিয়ে বিদায় ল'লে তাৰপিছত আমাৰ ঘৰৰ গোটেইখিনিয়ে খাই লৈ আজৰি হৈ আমি বাকি মানুহবোৰকো বিদায় দি আমি এয়া অকণমান আহিলোঁ ভিতৰত আৰু এয়া দেউতাক মৰমত দিয়া উপহাৰবোৰ চালোঁ এয়া অফিচৰ পৰা দিয়া আছিল শৰাইখন খুবেই ধুনীয়া আৰু ডাঙৰ তাৰপাছতে এই ফটো দুটা এয়া আমি দিয়া এইখন শুনে লৈ আছে হাতত আৰু ইফালে খুৰীয়েকে দিয়া এটা আৰু কিছু আৰু গিফ্ট উঠিছে সেইবোৰ চাই ললোঁ গতিকে আশা কৰিছোঁ আপোনালোকেও আজিৰ ব্লগটো চাই ভাল পালে আৰু স্মৃতি হিচাপে ৰাখি হাসি থলোঁ মই ভিডিঅ'টো আৰু ভিডিঅ'টো চাই আপোনালোকে যদি কিবা ক'ব বিচাৰে কমেণ্ট ছেকশ্যনত ক'ব পাৰিব গতিকে আৰু যিসকলে মোৰ আজিৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোক আগুৱাই যোৱাত সহায় কৰিব গতিকে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে